নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটা মাজলৈ। সো বন্ধুসকল, যদিহে আপুনি এইবাৰ ডিএলএডৰ এণ্ট্ৰেন্স দিছে তেনেহ'লে আপোনালোকৰ কিমান নম্বৰ লাভ কৰিব নিশ্চয়কৈ এটা আইডিয়া কৰিব পাৰিছে নিজে আৰু সেই নম্বৰৰ ভিত্তিত আপোনালোকৰ কাট অফ কিমান যাব, কিমান নম্বৰ পালে গভৰ্ণমেণ্টত চিট লাভ কৰিব, সেই সম্পৰ্কে কিছুমান আপোনালোকক এনালাইজ কৰিম প্ৰিভিয়াছ ইয়াৰৰ সৈতে। সো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে নিশ্চয়কৈ চাই থাকিব। ইয়াতে আপোনালোকৰ ৰিজাল্টটো হয়তো 27 জুলাই তাৰিখে ঘোষণা কৰিব, সেইদিনাখনে আপোনালোকৰ চাব পাৰিব। তো সেইদিনাখনে ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট ঘোষণা কৰিব, আপোনালোকে চাব পাৰিব কিমান নম্বৰ লাভ কৰিছে। আৰু আপোনালোকৰ পিছত কাউন্সেলিং কৰিব লাগিব, অনলাইন কাউন্সেলিং কেন্দ্ৰৰ কৰে আপোনালোকক পৰৱৰ্তী সময়ত ষ্টেপ বাই ষ্টেপ জনাই থাকিম। সো আপোনালোকে প্ৰথমবাৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, যাতে সকলো আপডেট সময়মতে পাই থাকে। সো চাওক, প্ৰথমতে মই বৰপেটা ডিষ্ট্ৰিক্টৰ বাবে আলোচনা কৰিম। সো আপোনালোকৰ ইয়াতে দুটা ষ্ট্ৰীম ধৰা হয়, এটা হৈছে ছায়েন্স আৰু এটা আপোনালোকৰ আৰ্টছ এণ্ড আদাৰ্ছ, মানে কমাৰ্চ থাকিব পাৰে। যদি আপোনালোকে চাই ছায়েন্সৰ কাট অফটো কিন্তু আৰ্টছৰ তুলনাত সদায় বেছি যায়। ইয়াৰ কাৰণটো কি জানেনে? কাৰণ ছায়েন্সৰ ক্ষেত্ৰত ইয়াতে 30% চিট থাকে আৰু বাকী 70% আৰ্টছ এণ্ড আদাৰ ষ্ট্ৰীমৰ ক্ষেত্ৰত। অৰ্থাৎ যদি আপোনালোকৰ 10টা চিট থাকে তাৰে ভিতৰত 7টা চিটে থাকিব আৰ্টছ এণ্ড ছায়েন্সৰ, বাকী 3টাৰ ক্ষেত্ৰত আপোনালোকৰ ছায়েন্সৰ বাবেহে। প্ৰথমতে কৈ দিওঁ, যিবিলাক আপোনালোকে ডায়েট দেখা পাইছে, নৰ্মেল স্কুল বা BTC, এইবিলাক হৈছে গভৰ্ণমেণ্ট। বাকী এইকেইটা ইয়াতে যি দেখা পাইছে বৰপেটাৰ ক্ষেত্ৰত কৈ আছোঁ, এইকেইটা হৈছে প্ৰাইভেট। ঠিক তেনেকৈ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে তেনেকুৱা। কিছুমান ডিষ্ট্ৰিক্টত বাৰু প্ৰাইভেট ইনষ্টিটিউট নাথাকিব পাৰে, কিছুমানত চিট কেপাচিটি ইয়াতে 50টা হয় আৰু কিছুমানত 100 হয়। চ' সেইটো আপোনালোকে নিশ্চয়কৈ জানে। চ' ইয়াতে যদি আপোনালোকে চাই, আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰথমতে 57 গৈছিলে কাট অফ, আৰু এইটো হৈছে ছায়েন্সৰ। আৰু যদি আপোনালোকে আৰ্টছৰ ক্ষেত্ৰত চাই, এইটো হৈছে 51। আনৰিজাৰ্ভৰ কথা কৈ আছোঁ। নেক্সট আপোনালোকৰ নৰ্মেল স্কুল হাউলিৰ ক্ষেত্ৰত 57.25 আছিলে, আৰু এই ক্ষেত্ৰতে আৰ্টছৰ আছিলে 47। চ' আপোনালোকে ডিফাৰেঞ্চটো নিশ্চয়কৈ ধৰিব পাৰিছে। চ' যদিহে আপুনি ছায়েন্সৰ হয় অকণমান মাৰ্কছটো বেছি লাগিব বাৰু, আৰু আৰ্টছৰ হ'লে যদি আপুনি ধৰক 50ৰ পৰা 55 মান পাইছে, আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত আৰামছে পাই যাব। যদি আপোনালোকে আৰ্টছৰ হয় তেনেহ'লে আপোনালোকে 50ৰ পৰা 55ৰ মাৰ্কছৰ ভিতৰত যদি পাইছে তেনেহ'লে আপোনালোকে নিশ্চিন্ত থাকক, আৰামছে পাই যাব। কিছুমানতো কাট অফ আৰু বহুত কম যায়। ঠিক তেনেকৈ আপোনালোকে চাব পাৰে ডায়েট বঙাইগাঁৱৰ ক্ষেত্ৰত। চ' আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 গৈছিলে, আৰু আপোনালোকৰ এইটো ছায়েন্সৰ হয়, আৰু এই ছায়েন্সৰ এইটো যদি আপোনালোকে আৰ্টছৰ ক্ষেত্ৰত চাই 50 গৈছিলে। চ' 10 নম্বৰ ইয়াতে হেৰফেৰ ইয়াতে আছে। নেক্সট আপোনালোকৰ নৰ্মেল স্কুল বঙাইগাঁৱৰ ক্ষেত্ৰত 59.75, প্ৰায় 60 গৈছিলে। আৰু নেক্সট আপোনালোকৰ এইটো, আৰু ইয়াতে আৰ্টছৰ ক্ষেত্ৰত 49.50, অৰ্থাৎ 10 মাৰ্কছৰ ডিফাৰেঞ্চটো বা হেৰফেৰটো আপোনালোকে চাব পাৰে ইয়াতে আৰ্টছ আৰু ছায়েন্সৰ তুলনাত, যে ছায়েন্সৰ কেণ্ডিডেটে আৰ্টছৰ কেণ্ডিডেটৰ তুলনাত বেছি মাৰ্কছ পায়ও কিন্তু চিটটো ইয়াতে নাপাব পাৰে, কাৰণ ছায়েন্সৰ চিটটো কিমান আছে আপোনালোকে জানে ইতিমধ্যে। আৰু ইয়াতে কেটেগৰাইজ কিছুমান চিট ৰিজাৰ্ভো থাকে। চ' ৰিজাৰ্ভ কেটেগৰীৰ পৰা হ'লে কিছুমান কিছু সুবিধা হয় সেই ক্ষেত্ৰত। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যদি OBC, SC, ST, PWD, EWS কেটেগৰী হয়, তেনে ক্ষেত্ৰত আপোনালোকৰ কাট অফ কিছু কম যায়। চ' আপুনি বাৰু কোনটো ডিষ্ট্ৰিক্টৰ হয় আৰু কি ষ্ট্ৰীমৰ পৰা হয় সেইটো কমেণ্টত নিশ্চয়কৈ জনাব, আৰু মই আপোনালোকক জনাই দিম যে আপুনি কিমানৰ পৰা কিমান মাৰ্কছ পালে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত চিট পাব। চ' গোটেইখিনি এনেদৰে কোৱাটো পচিবল নহয়, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইটো বাৰু ৰাউণ্ড 1ৰ হয়। ইয়াৰ পিছত আপোনালোকৰ ৰাউণ্ড 2 আহিব, ৰাউণ্ড 3 আহিব, আৰু অবভিয়াছ কথা যে ইয়াৰ পিছত আপোনালোকৰ চিটৰ সংখ্যাও কমি গৈ থাকিব। আৰু চ' ফাৰ্ষ্টতে আপোনালোকৰ যদি মাৰ্কছটো ভাল থাকে তেনেহ'লে আপোনালোকে ৰাউণ্ড 1তে নিশ্চয়কৈ ইয়াতে চিটটো লাভ কৰিব। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি কিবা আপোনালোকে বুজি পোৱাত অসুবিধা হৈছে নিশ্চয়কৈ কমেণ্টত জনাবলৈ নাপাহৰিব। নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব, লাইক এটা কৰি ৰাখিব। ধন্যবাদ।